Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 125 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। সো এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 25 ডিছকাছ কৰিম। সো এটা বস্তু এইখিনিতে আমি ক'ব বিচাৰোঁ যে পাৰ্লিয়ামেণ্ট এই যিটো স্পেলিংটো একচুৱেলি ইয়াৰ আগৰ যিকেইটা ভিডিঅ'ত অলপ ইটো ইফালে আছিলে আৰু এনটো ইফালে আছিলে। সো দুজন মানে মোক সোঁৱৰাইও দিছে যে পাৰ্লিয়ামেণ্ট স্পেলিংটো ভুল আছিলে, বাট কাৰেক্ট কৰি দিয়া হ'ল। প্লিজ চাই ল'ব বস্তুটো। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব, বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি হ'ব আৰু ছাবজেক্টটো শিকি বহুত ইণ্টাৰেষ্টিং পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। তো মেইনলি আজি আমি কনষ্টিটিউৱেণ্ট পাৱাৰ্ছ, জুডিচিয়েল পাৱাৰ্ছ, ইলেক্ট্ৰেল পাৱাৰ্ছ আৰু আদাৰ পাৱাৰ্ছ এইখিনি ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আপোনালোকে জানে যে আমি পাৰ্লিয়ামেণ্ট চেপ্টাৰটো যিখিনি ইম্পৰ্টেণ্ট পইণ্ট ভাঙি লৈছোঁ এনেকৈ, আৰু মেইনলি এতিয়া বৰ্তমান আমি মাল্টি ফাংচনেল ৰোল অফ দ্য পাৰ্লিয়ামেণ্ট এইটো ডিছকাছ কৰি আছোঁ। চ' ইয়াৰ আগতে টোটেল 7টা পইণ্ট আছে একচুৱেলি মাল্টি ফাংচনেল ৰোলৰ। আমি ইয়াৰ আগতে 3টা পইণ্ট ডিছকাছ কৰা হৈ গ'ল, যিকেইটা লেজিছলেটিভ, দেন এক্সিকিউটিভ আৰু ফাইনেন্সিয়েল পাৱাৰ্ছ ডিছকাছ কৰা হৈ গ'ল। চ' আজি আমি বাকী 4টা ডিছকাছ কৰিম। চ' এইখিনি বহুতেই ইম্পৰ্টেণ্ট হয়, বিকজ আপোনালোকে যদি চাই ইয়াত আমি সেইখিনিয়ে কথা ডিছকাছ কৰিম যিখিনি কথা অলৰেডি আমি ডিছকাছ কৰা হৈ গৈছে। চ' পলিটি ইজ অল এবাউট কনচলিডেশ্যন বুলিয়ে মই ক'ম যে আপোনালোকে যদি আগতে গোটেইবিলাক বস্তু শিকি থোৱা আছে, এইবিলাক বস্তু খুব ভালকৈ ৰিপিট হৈ থাকিব বহুত ক্ষেত্ৰত, আৰু বহুত ক্ষেত্ৰত আপোনালোকে যিমানে আগবাঢ়ি গৈ থাকিব ছাবজেক্টটো ভালকৈ শিকি গৈ থাকিব। এবাৰতে গোটেই ছাবজেক্টটো শিকাটো দিগদাৰ হয়। চ' যিমানে আপোনালোকে ৰিভিজন কৰি গৈ থাকিব সিমানে ছাবজেক্টটো আপোনালোকৰ আয়ত্তলৈ আহি যাব। চ' খুটি নাটি মাৰি মই প্ৰত্যেকটো বস্তু ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' মেইনলি মাল্টি ফাংচনেল ৰোল অফ দ্য পাৰ্লিয়ামেণ্টত 7টা টপিক ডিছকাছ কৰা হয় কিতাপত যিকেইটা আছে: লেজিছলেটিভ, এক্সিকিউটিভ, ফাইনেন্সিয়েল, কনষ্টিটিউৱেণ্ট, জুডিচিয়েল, ইলেক্টৰেল এণ্ড আদাৰ্ছ। ইয়াৰে লেজিছলেটিভ, এক্সিকিউটিভ, ফাইনেন্সিয়েল আমি ডিছকাছ কৰিলোঁ। আজি কনষ্টিটিউৱেণ্ট, জুডিচিয়েল, ইলেক্টৰেল এণ্ড আদাৰ্ছ এই 4টা পইণ্ট ডিছকাছ কৰিম। প্ৰত্যেকটো পইণ্ট ইয়াত সমানেই ইম্পৰ্টেণ্ট আছে, সেই গতিকে ইম্পৰ্টেঞ্চ দি মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' কনষ্টিটিউৱেণ্ট পাৱাৰ্ছ। চ' কনষ্টিটিউৱেণ্ট পাৱাৰ্ছ বুলি ক'বলৈ গ'লে পাৰ্লিয়ামেণ্টক আমাৰ কনষ্টিটিউশ্যনে কি কৰিছে, যিকোনো ধৰণৰ এমেণ্ডমেণ্ট, সংশোধন বুলি যিটো কয়, যিকোনো এখন এমেণ্ডমেণ্ট আপোনালোকে যেতিয়া দেখিব, এতিয়া একদম সদ্যহতে আমি যিটো দেখিবলৈ পাওঁ যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, তাত কি কৰা হয়, যিকোনো এটা ধৰণৰ বস্তুৰ এডিশ্যন কৰা হয়। কিবা এটা বস্তু যদি আছে সেইটো ইয়াত কি কৰা হ'ব, ভেৰিয়েশ্যন কৰা হ'ব, নাইবা কিবা এটা বস্তু যদি আছে সেইটো আঁতৰাইও দিব পাৰে। সেই পাৱাৰখিনি পাৰ্লিয়ামেণ্টক দিয়া হৈছে। এতিয়া কথাটো হৈছে বহুত ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে কিছুমান স্পেচিয়েল মেজৰিটি দি পেলাই কৰিব লাগে। 3 প্ৰকাৰ মেজৰিটিৰ বিষয়ে একচুৱেলি মেনশ্যন কৰা হৈছে, আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ। স্পেচিয়েল মেজৰিটি, চিম্পুল মেজৰিটি আৰু হাফ অফ দ্য ষ্টেটৰ লেজিছলেচাৰৰ কনচেণ্ট। এতিয়া কথাটো কি, চিম্পুল মেজৰিটিৰ বিষয়ে অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ যে গোটেই যিটো হাউচ আছে সেই হাউচৰ সেইদিনাখন যিমান মেম্বাৰ প্ৰেজেণ্ট আছে তাৰ 50%, পাৰ্টিকুলাৰ মেম্বাৰ্ছ প্ৰেজেণ্ট এণ্ড ভোটিং তাৰ 50%। নেক্সট আহিলে যিটো স্পেচিয়েল মেজৰিটিত যিটো আহি যায় যে 50% কি হ'ব, তাৰ যিটো মেম্বাৰ যিটো চাইজ, সেই চাইজৰ 50% আৰু পাৰ্টিকুলাৰ সেইদিনাখন যিমান আছে তাৰ 2/3, ইয়াৰে যিটো বেছি হয় সেইটো ধৰা হ'ব। স্পেচিয়েল মেজৰিটি আৰু কনচেণ্ট অফ হাফ অফ দ্য ষ্টেট লেজিছলেচাৰ্ছ, মানে যিকোনো ধৰণৰ ক্ষেত্ৰত মানে ষ্টেটৰ ৰিলেটেড যদি কিবা কথা আহি পৰে, পাৰ্লিয়ামেণ্টত স্পেচিয়েল মেজৰিটিত পাছ হ'ব লাগিব, আৰু হাফ অফ দ্য ষ্টেট মানে ইণ্ডিয়াত যদি 28খন ষ্টেট আছে, 14খন ষ্টেটে যদি চিম্পুল মেজৰিটিৰে সেইটো এপ্ৰুভ কৰি দিয়ে, সেইটো এপ্ৰুভ হৈ যাব। এইখিনি কথা আমি অলৰেডি ভালকৈ ডিছকাছ কৰি আহিছোঁ, গতিকে আগৰ কথাখিনি যদি আপোনালোকৰ শিকি থোৱা আছে বৰ আচহুৱা যেন নাপায়, সহজে পাব গোটেইখিনি কথা। এতিয়া কথাটো হৈছে যে ইয়াত এটা ক্ষেত্ৰ আছে যিটো ক্ষেত্ৰত ষ্টেট লেজিছলেচাৰে নিজৰ মনোনয়ন দিব পাৰে। কেতিয়া দিব পাৰে, ষ্টেট লেজিছলেটিভ কাউন্সিলৰ যদি গঠন কৰিব লাগে নাইবা এবলিছ কৰিব লাগে,
তেতিয়াহ'লে এখন ৰিজলিউশ্যন পাছ কৰিব লাগিব সেই ৰিজলিউশ্যনখন পাছ কৰি পেলাই পাৰ্লিয়ামেণ্টে কি কৰিব এখন থ্ৰু স্পেচিয়েল মেজৰিটি যদি এপ্ৰুভ হৈ যায় তেতিয়াহ'লে কি হয় এখন যদি লেজিছলেটিভ কাউন্সিল বিধান পৰিষদ যদি ষ্টেটত আছে সেইখন অলৰেডি আছে সেইখন ভাঙি আঁতৰাই দিব পাৰে নাইবা যদি গঠন কৰিব লাগে সেইটো গঠনো কৰি দিব পাৰে চ' ইয়াত এটা কথা আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ যে পাৰ্লিয়ামেণ্টৰ ওচৰত যিখিনি পাৱাৰ দিয়া হৈছে সেইখিনি আনলিমিটেড বা এবছলিউট নহয় পাৰ্লিয়ামেণ্টে এনেকুৱা নহয় যে যি মন যায় তাকে সংশোধন কৰি পেলালে নিয়ম বনাই পেলালে তেনেকুৱা নহয় বেচিক ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন আগতে মই বহুতবাৰ ডিছকাছ কৰিছোঁ কিনো হয় বেচিক ফিচাৰ্ছ আমি এটা চেপ্টাৰে ভালকৈ ডিছকাছ কৰা হৈছে চ' মেইনলি যদি আমি চাবলৈ যাওঁ সুপ্ৰিম কোৰ্টৰ এইখিনি ক্ষেত্ৰত কেশৱানন্দ ভাৰতী কেছ 1973 আৰু মিনাৰ্ভা মেইলছ কেছৰ 1980 সুপ্ৰিম কোৰ্টে এইটো কৈ দিলে যে পাৰ্লিয়ামেণ্টে বেচিক ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন কেতিয়াও ভায়লেট কৰিব নোৱাৰে অ'কে নেক্সট আমি ডিছকাছ কৰিম যিটো জুডিচিয়েল পাৱাৰ পাৰ্লিয়ামেণ্টৰ যিখিনি আছে ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট কেনেকৈ প্ৰেচিডেণ্টক ইম্পিচমেণ্ট কৰিব পাৰি ফৰ দ্য ভায়লেশ্যন অফ কনষ্টিটিউশ্যন ভাইচ প্ৰেচিডেণ্টজনক ৰিমুভ কৰিব পাৰি কি প্ৰচেছ অলৰেডি আমি আগৰ চেপ্টাৰবিলাকত ডিছকাছ কৰি আহিছোঁ যিবিলাক জাজ আছে ইনক্লুডিং দ্য চিফ জাষ্টিছ তাৰ প্ৰচেছবিলাক অলৰেডি ডিছকাছ কৰা হৈছে সুপ্ৰিম কোৰ্টত আকৌ সেইখিনি ডিছকাছ কৰিম সুপ্ৰিম কোৰ্টৰে হওক বা হাই কোৰ্টৰে হওক চিফ ইলেকশ্যন কমিশ্যনাৰ হওক কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল এওঁলোককো ডিছমিছ কৰিব পাৰে কিন্তু এইখিনি প্ৰেচিডেণ্টক দিব প্ৰেচিডেণ্টে তেওঁলোকৰ ৰিমুভেলটো কৰিব কিন্তু পাৰ্লিয়ামেণ্টৰ থ্ৰুৱেদিয়ে বস্তুটো এপ্ৰুভ হ'ব লাগিব যিকোনো ধৰণৰ মেম্বাৰ্ছে যদি পাৰ্লিয়ামেণ্টৰ যিটো ব্ৰিচ কৰে মানে অৱমাননা কৰে কণ্টেম্প কৰিবলৈ চেষ্টা কৰে তেওঁলোকক পানিছ কৰিব পাৰে এইখিনি হ'ল জুডিচিয়েল পাৱাৰ নেক্সট আমি ডিছকাছ কৰিম যিখিনি ইলেক্টৰেল পাৱাৰ পাৰ্লিয়ামেণ্টে যিটো প্ৰেচিডেণ্টৰ ইলেকশ্যন যিটো আছে ষ্টেট লেজিছলেটিভ এছেম্বলিৰ লগত কৰি পেলাই ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কৰিব পাৰে অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ প্ৰেচিডেণ্টৰ ইলেকশ্যন ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন কৰে লোকসভাৰ যিটো স্পীকাৰ ডেপুটি স্পীকাৰৰ ইলেকশ্যন হ'ল ৰাজ্যসভাৰ ডেপুটি চেয়াৰমেন যিজন হয় তেওঁৰো ইলেকশ্যন কৰিব পাৰে এতিয়া পাৰ্লিয়ামেণ্টে কি কৰিছে যিকোনো ধৰণৰ প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত কিছুমান ৰেগুলেশ্যনো আনিব পাৰে দুইখন হাউচৰ বা ষ্টেট লেজিছলেচাৰৰ কিছুমান নিয়ম সাল সলনি কৰিব পাৰে ইয়াৰ কাৰণে পাৰ্লিয়ামেণ্টত কিছুমান এক্ট আগতে কৰি থোৱা আছে যেনেকৈ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যন এক্ট 1952 দেন ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট 1950 ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951 এইবিলাকৰ এমেণ্ডমেণ্ট কৰি পেলাই কিছুমান সাল সলনিও কৰিব পৰা যায় অ'কে নেক্সট আদাৰ পাৱাৰ্ছ যিখিনি আছে পাৰ্লিয়ামেণ্টক কোৱা হয় যে হায়েষ্ট ডিলিভাৰেটিভ বডি অফ দ্য কাণ্ট্ৰি মানে যিকোনো ধৰণৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছিগনিফিকেঞ্চ যিবিলাক আছে ভেৰিয়াছ ইছ্যুজৰ ৰিলেটেড এইবিলাক বস্তু যিবিলাক পাৰ্লিয়ামেণ্টত ডিছকাছ কৰিব পাৰি এতিয়া কথাটো হৈছে ইয়াত তিনিটা টাইপৰ ইমাৰ্জেঞ্চি এপ্ৰুভ হ'ব লাগিব অলৰেডি আমি ইমাৰ্জেঞ্চিৰ বিষয়ে ডিছকাছ কৰি আহিছোঁ ষ্টিল আপোনালোকে এবাৰ চাই ল'ব গোটেইখিনি কথা যদি পাহৰিও যোৱা যায় মই এইটো কথা নকওঁ যে এবাৰ পঢ়িলে গোটেইখিনি মনত থাকিব ৰিভিজন কৰি থাকিব লাগিব ইয়াত তাৰে কনচলিডেশ্যন হিচাপত পাই আছে নেশ্যনেল ইমাৰ্জেঞ্চি হওক প্ৰেচিডেণ্ট ৰুল বা ষ্টেট ইমাৰ্জেঞ্চি হওক বা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হওক যিয়ে প্ৰেচিডেণ্টে প্ৰক্লেম কৰিব সেইখিনি এপ্ৰুভ কোনে কৰিব পাৰ্লিয়ামেণ্টৰ পৰা এপ্ৰুভ হ'ব লাগিব ষ্টেট লেজিছলেটিভ কাউন্সিল সেইখিনি ক্ৰিয়েট কৰিব লাগে বা এবলিছ কৰিব লাগে সেইখিনি ষ্টেট লেজিছলেটিভ এছেম্বলিৰ কনচাৰ্ণ থ্ৰুৱেদি কৰিব পাৰি কিন্তু ফাইনেল এপ্ৰুভেল কোনে দিব পাৰ্লিয়ামেণ্টে দিব যিকোনো ভাৰতৰ ষ্টেটৰ যদি চাইজটো ইনক্ৰিজ কৰিব লাগে ডিক্ৰিজ কৰিব লাগে বাউণ্ডেৰিজ বদলাব লাগে তাৰ নামবিলাক চেঞ্জ কৰিব লাগে সেইবিলাকো কৰিব পাৰে মানে সহজ ভাষাত ক'বলৈ গ'লে ইণ্ডিয়ান ইউনিয়নখনৰ ভিতৰত যিমানবোৰ আছে গোটেইবোৰ খিচিৰি কৰি পেলাব পাৰে পাৰ্লিয়ামেণ্টে ইচ্ছা কৰিলে ইয়াৰ প্ৰচেছটো কি অলৰেডি আমি ইউনিয়ন এণ্ড টেৰিটৰী এই চেপ্টাৰটোত ডিছকাছ কৰি আহিছোঁ ইয়াৰ লগতে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ যিটো অৰ্গেনাইজেশ্যন আছে যিটো জুৰিছডিকশ্যন আছে আৰু সেইবিলাকো সাল সলনি কৰিব পাৰে এখন ষ্টেটৰ কাৰণে বা দুখন ষ্টেটৰ কাৰণে এটা কমন হাইকোৰ্টো ইয়াত ঘোষণা কৰিব পাৰে বা পাৰ্টিকুলাৰ এখন ষ্টেটৰ কাৰণে এটা নতুন হাইকোৰ্টৰ কথাও ভাবিব পাৰে কোনে ভাবিব পাৰে পাৰ্লিয়ামেণ্টে ভাবিব পাৰে চ' এইখিনিৰ লগতে পাৰ্লিয়ামেণ্টৰ মাল্টি ফাংচনেল ৰোলখিনি আমি ডিছকাছ কৰা শেষ হ'ল নেক্সট পাৰ্টত আমি ইনএফেক্টিভনেছ অফ পাৰ্লিয়ামেণ্টাৰী কণ্ট্ৰল যিখিনি আছে পজিশ্যন অফ ৰাজ্যসভা
কি ক্ষেত্ৰতনো লোকসভাৰ লগত ইকুৱেল হয়, লোকসভাৰনো কি এডভান্টেজ আছে, এই গোটেইখিনি বস্তু ভালকৈ ডিছকাছ কৰিম। খুবেই ইণ্টাৰেষ্ট পাব এইখিনি কথা। একচুৱেলি কি হ'ব, আগৰ কথাখিনিৰে এটা আভাস এটা পোৱা যাব, যিখিনি আমি শিকি আহিলোঁ সেইখিনি কথা বাৰে বাৰে যেতিয়া আমি বেলেগ বেলেগ ধৰণেও পাই থাকোঁ, খুবেই ইণ্টাৰেষ্টিং লাগে, মনত ৰাখিবলৈও সুবিধা হয়। অ'কে, চ' ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰিছে। ভিউজ যথেষ্ট কমি আছে, আমাৰো ভাল লাগে যেতিয়া আপোনালোকৰ মৰম আশীৰ্বাদ বা এটা উৎসাহ দিয়ে, কষ্ট কৰিও ভাল লাগে তেতিয়া। চ' যিমান পাৰে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।